নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে আগষ্ট মাহত পুনৰ দুটা বিভাগত পদ খালী হৈছে। প্ৰথমটো বিভাগৰ পদখিনি খালী কৰিছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন দেখিবলৈ পাব। আৰু ইয়াৰ পাছতে আপোনালোকে আৰু এটা বিভাগৰ ফালৰ পৰা মুকলি কৰা পদসমূহৰ বিষয়ে সকলো তথ্য লাভ কৰিব পাৰিব। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। সকলোৰে বাবে পদখিনি খালী হৈছে, গতিকে সকলোৰে বাবে ভাল খবৰটো আহি পৰিছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ইয়াৰ শেষত সকলোখিনি পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি ইয়াৰ আন ডিটেইলছখিনি জানি লওঁ। কেনেধৰণৰ ইয়াতে এলিজিবিলিটি লাগে সেইখিনি আমি আলোচনা কৰিম। একেবাৰে শেষত আমি ইয়াৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকে সেইখিনি আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেশ্যন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নেইম অফ পোষ্ট হৈছে ভেটেৰিনেৰী অফিচাৰ ব্লক ভেটেৰিনেৰী অফিচাৰৰ বাবে পদ খালী হৈছে। টোটেল পোষ্ট ইয়াতে 137টা বা 137টাকৈ পদ খালী আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। ইউআৰ বাবে আছে 106টা বা 106টাকৈ পদ খালী আছে। OBC MOBCৰ বাবে আছে 6টা, SCৰ বাবে আছে 11টা, STPৰ বাবে আছে 9টা, STHৰ বাবে আছে 4টা। আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ 30,000 to 1,10,000 প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে ইয়াতে গ্ৰেড পে লাভ কৰিব পাৰিব 12,700, খুবেই এটা চেলাৰী লাভ কৰিব পাৰিব আৰু খুবেই এটা ভাল গ্ৰেড পেও আছে ইয়াতে 12,700 পৰ্যন্ত। আৰু নেইম অফ ডিপাৰ্টমেণ্ট দিয়া হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা পদখিনি খালী কৰিছে। যিহেতু আছাম গভৰ্ণমেণ্ট জব হয়, এইটো আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি ইয়াতে মুকলি হৈছে। আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট আছে 21 to 38 ইয়াৰ্ছ, 21 বছৰৰ পৰা 38 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি জেনেৰেল কেটেগৰী আছে তেওঁলোকৰ বাবে এইটো এজ লিমিট হয়। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী থাকে তেওঁলোকে ইয়াতে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ, OBC MOBC সকলে 3 বছৰকৈ আৰু PWBD সকলে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এলিজিবিলিটিখিনি দিয়া হৈছে, চিটিজেনশ্বিপৰ কথা কোৱা হৈছে। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু এই পদসমূহৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যিখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে 297.20 টকাকৈ দিব লাগিব বা 297 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC MOBC সকলে 197 টকা 20 পইচা, SC ST সকলে 47 টকা 20 পইচা, BPL সকলে 47 টকা 20 পইচা আৰু PWBD সকলেও 47 টকা 20 পইচাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব। আৰু হাউ টু এপ্লাই ফৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ৰিক্ৰুইটমেণ্টৰ কথা দিয়া হৈছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে যদি আপোনালোক ইণ্টাৰেষ্টেড বা এলিজিবল হয় তেওঁলোকে ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট থাকে আপোনালোকে তাতে ভিজিট কৰি সকলোখিনি তথ্য জনাৰ উপৰি আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াতে এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 7 আগষ্ট 2026, 7 আগষ্টৰ পৰা ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো দিয়া হৈছে। আৰু লাষ্ট ডেটটো হৈছে 6 ছেপ্টেম্বৰ 2026, ছেপ্টেম্বৰৰ 6 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি, এপ্লিকেশ্যন ফিজৰ আপোনালোকৰ পে'মেণ্টৰ লাষ্ট ডেটটো হৈছে 8 ছেপ্টেম্বৰ 2026, 8 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে পে'মেণ্ট কৰি থাকিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰি লওঁ। তাৰ পাছতে আপোনালোকক ইয়াৰ বাবে যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন দৰকাৰ হয় সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব নে নোৱাৰে সেইখিনি ভালদৰে জানিব পাৰিব। ইয়াৰ পাছৰ পদখিনি খালী কৰিছে NF ৰেলৱেৰ ফালৰ পৰা। এপ্ৰেণ্টিছৰ বাবে আপোনালোকৰ বাবে পদ খালী হৈছে 6,777টাকৈ পদ আপোনালোকৰ বাবে খালী আছে। ইয়াৰ বাবে আপোনালোকৰ যিখিনি অভাৰভিউ হয় সেইখিনি আমি আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যনটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু নেইম অফ পোষ্ট হৈছে এক্ট এপ্ৰেণ্টিছ, আপোনালোকৰ ইয়াতে এপ্ৰেণ্টিছৰ বাবে পদ খালী হৈছে। আৰু টোটেল পোষ্ট হৈছে 6,777টা পোষ্ট। আৰু কোৱালিফিকেশ্যন ইয়াতে 10th পাছ প্লাছ ITI হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো হৈছে 15 to 24 ইয়াৰ্ছ,
15 বছৰৰ পৰা 24 বছৰ জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু এজৰ ৰিলেক্সেশ্যনৰ বিষয়ে আমি পাছত আলোচনা কৰিছোঁ ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকক এপ্লিকেশ্যন ফিজ ইয়াতে 250 টকাৰ পৰা 550 টকা পৰ্যন্ত থাকিব আৰু ষ্টাৰ্ট ডেটটো হৈছে 20 জুলাই 2026 আৰু লাষ্ট ডেটটো হৈছে 14 আগষ্ট 2026 আপোনালোকে 14 আগষ্ট পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে 14 আগষ্টৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব 14 আগষ্টলৈকে ইয়াতে লাষ্ট ডেট দিয়া হৈছে আৰু ডিভিজন বা ৱৰ্কশ্বপ ৱাইজ ভেকেঞ্চিখিনি ইয়াতে ভাগ কৰি দিয়া হৈছে ইয়াতে দিয়া হৈছে কাটিহাৰৰ বাবে কাটিহাৰ এণ্ড TDH ৱৰ্কশ্বপ তাৰ বাবে আপোনালোকে 1103টাকৈ পদ দেখিবলৈ পাব আৰু আলিপুৰদুৱাৰ তাৰ বাবে 651টা ৰঙিয়া তাৰ বাবে আপোনালোকে 750টা দেখিবলৈ পাব লামডিঙৰ বাবে 1274টা তিনচুকীয়াৰ বাবে 860টা নিউ বঙাইগাঁৱৰ বাবে 881টা ডিব্ৰুগড় ৱৰ্কশ্বপৰ বাবে 763টা আৰু NFR হেডকোৱাৰ্টাৰৰ বাবে 495টাকৈ পদ ইয়াতে খালী কৰা হৈছে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াৰ এপ্ৰেণ্টিছৰ সময়ত আপোনালোকে এটা ষ্টাইপেণ্ডটো লাভ কৰিব পাৰিব প্ৰথম বছৰত আপোনালোকে 9600কৈ পাৰ মান্থ ষ্টাইপেণ্ড এটা লাভ কৰিব পাৰিব আৰু ছেকেণ্ড ইয়াৰত আপোনালোকৰ 12560 টকাকৈ লাভ কৰিব পাৰিব আৰু থাৰ্ড ইয়াৰত আপোনালোকে 11040 টকা পৰ্যন্ত ইয়াতে এটা ষ্টাইপেণ্ড লাভ কৰিব পাৰিব আৰু এলিজিবিলিটিখিনিৰ কথা দিয়া হৈছে এজ লিমিটখিনি কোৱা হৈছে 15 to 24 ইয়াৰ্ছ সকলে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব SC ST সকলে 5 ইয়াৰ্ছকৈ OBC MOBC সকলে 3 বছৰকৈ আৰু PWBD কেণ্ডিডেটে ইয়াতে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে মেডিকেল লেবৰেটৰী টেকনিচিয়ান এণ্ড মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজিত যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকে এলিজিবল হ'ব আৰু দিয়া হৈছে আপোনালোকে ইয়াতে 12 পাছ কৰিব লাগিব আণ্ডাৰ 10+2 চিষ্টেম উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি উইথ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব আৰু 10th and 12th আপোনালোকৰ 50% মাৰ্কছ ইয়াতে থাকিলেহে আপোনালোক এলিজিবল হ'ব আৰু আদাৰ্ছ বুলি দিয়া হৈছে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে বা 10 পাছ কৰিছে তাৰ লগতে যদি আপোনালোকৰ এখন ITI চাৰ্টিফিকেট আছে আৰু তাত আপোনালোকৰ যদি 50% মাৰ্কছ আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু নট এপ্লিকেবল ফৰ SC ST কেণ্ডিডেটছৰ কথা কোৱাও হৈছে আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে জেনেৰেলৰ বাবে 100কৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে OBC MOBCৰ বাবেও 100 আৰু SC ST PWBDৰ বাবে এক্সেম্পটেড দিয়া হৈছে ইয়াতে উল্লেখ কৰা নাই আৰু পে'মেণ্ট মোডটো ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে সকলোৱে 14 আগষ্টৰ ভিতৰত এপ্লাই কৰি ল'ব পাৰিব ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে ভালদৰে নটিফিকেশ্যনখন এবাৰ ৰিড কৰি তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যিখিনি ডকুমেণ্টছ দৰকাৰ হ'ব সেইখিনি ইয়াতে উল্লেখ কৰা হৈছে মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেটছ অফ মেট্ৰিকুলেশ্যন আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দৰকাৰ হ'ব আৰু প্ৰভিজনেল চাৰ্টিফিকেট অৰ নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট যিখন NTC সেইখন আপোনালোকৰ দৰকাৰ হ'ব আৰু ITI চাৰ্টিফিকেট আৰু ফাইনেল ITI মাৰ্কশ্বিট দৰকাৰ হ'ব তাতে আৰু মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট অফ ক্লাছ 10 এণ্ড ক্লাছ 12 আপোনালোকৰ ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটছ তাতে দৰকাৰ হ'ব মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে সেয়াও আপোনালোকে তাতে আপলোড কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন আপোনালোকে ইয়াতে 19 আগষ্ট দিয়া হৈছে যদি 19 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব ইয়াৰ পাছতে আমি যিখিনি প্ৰথম ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ তাৰ আমি এডুকেশ্যন কোৱালিফিকেশ্যনসমূহৰ বিষয়ে আলোচনা কৰিছোঁ এনেদৰে আপোনালোকে কিমানখিনি কোৱালিফিকেশ্যন থাকিলে সেই ভেটেৰিনেৰী ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি আমি জানি লওঁ প্ৰথমতে আপোনালোকে যদি এই ভেটেৰিনেৰী এণ্ড এনিমেল হাজবেণ্ডাৰী ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহৰ বিষয়ে জনাটো খুবেই দৰকাৰী ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেটছ মাষ্ট হেভ এটলিষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী চায়েন্স ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন যদি আপোনালোকৰ এনিমেল হাজবেণ্ডাৰীৰ ডিগ্ৰী বা আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব
ইয়াৰ উপৰি আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোক এজন আসামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব বা PRC-খন আপোনালোকৰ থাকিব লাগিব, তেনেহ'লেহে আপোনালোক এলিজিবল হ'ব। আৰু ইয়াতে আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইটো ইয়াতে দৰকাৰ হ'ব। আৰু এইখিনি আছে এডুকেশ্যন কোৱালিফিকেশ্যন। এনেধৰণৰ কোৱালিফিকেশ্যন থাকিলেহে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।